বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। هل أتى على الإنسان حين من الدهر لم يكن شيئا مذكورا কালপ্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অহা নাছিল নে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল? إنا خلقنا الإنسان من نطفة أمشاج نبتليه فجعلناه سميعا بصيرا নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মিশ্ৰিত শুক্ৰবিন্দুৰ পৰা। আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণ শক্তি আৰু দৃষ্টি শক্তি সম্পন্ন বনাইছোঁ। إنا هديناه السبيل إما شاكرا وإما كفورا নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছোঁ, হয় সি কৃতজ্ঞ হ'ব, নহয় সি অকৃতজ্ঞ হ'ব। إنا أعتدنا للكافرين سلاسل وأغلالا وسعيرا নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ শিকলি, কলবেৰী আৰু লেলিহান জুই। إن الأبرار يشربون من كأس كان مزاجها كافورا নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনেকুৱা পানীয় যাৰ মিশ্ৰণ হ'ব কৰ্পূৰ। عينا يشرب بها عباد الله يفجرونها تفجيرا এনেকুৱা এটা নিজৰাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব যিটোক তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰবাহিত কৰিব পাৰিব। يوفون بالنذر ويخافون يوما كان شره مستطيرا কাৰণ তেওঁলোকে মান্নত পূৰণ কৰে আৰু সেই দিৱসটোক ভয় কৰে যিটো দিৱসৰ অকল্যাণ হ'ব সুবিস্তৃত। ويطعمون الطعام على حبه مسكينا ويتيما وأسيرا তেওঁলোকে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত য়াতীম আৰু বন্দীক খাদ্য দান কৰে। إنما نطعمكم لوجه الله لا نريد منكم جزاء ولا شكورا তেওঁলোকে কয়, আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যেহে তোমালোকক খাদ্য প্ৰদান কৰোঁ, আমি তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও কামনা নকৰোঁ। إنا نخاف من ربنا يوما عبوسا قمطريرا নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰোঁ। فوقاهم الله شر ذلك اليوم ولقاهم نضرة وسرورا ফলত আল্লাহে তেওঁলোকক ৰক্ষা কৰিব সেই দিৱসৰ অনিষ্টৰ পৰা আৰু তেওঁলোকক প্ৰদান কৰিব উজ্জ্বলতা আৰু আনন্দ। وجزاهم بما صبروا جنة وحريرا লগতে তেওঁলোকৰ ধৈৰ্যৰ পুৰস্কাৰ হিচাপে তেওঁলোকক প্ৰদান কৰিব উদ্যান আৰু ৰেশমী বস্ত্ৰ। متكئين فيها على الأرائك لا يرون فيها شمسا ولا زمهريرا তাত তেওঁলোকে সজ্জিত আসনত আউজি বহি থাকিব, তেওঁলোকে তাত প্ৰখৰ গৰম অথবা অত্যাধিক শীতো অনুভৱ নকৰিব। ودانية عليهم ظلالها وذللت قطوفها تذليلا তেওঁলোকৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ, লগতে ইয়াৰ ফল মূলৰ থোকবোৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ আয়ত্তাধীন কৰা হ'ব। ويطاف عليهم بآنية من فضة وأكواب كانت قواريرا আৰু তেওঁলোকক ঘূৰি ঘূৰি পৰিৱেশন কৰা হ'ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পাণ পাত্ৰত।
قوارير من فضة قدروها تقديرا রূপৰ ক্ষুদ্ৰ ফটিক পাত্ৰ পৰিবেশনকাৰীসকলে পৰিমিতভাৱে তাক পূৰ্ণ কৰিব ويسقون فيها كأسا كان مزاجها زنجبيلا আৰু তাত তেওঁলোকক পান কৰোৱা হ'ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণ পাত্ৰ পানীয় عينا فيها تسمى سلسبيلا জান্নাতৰ এনেকুৱা এটা নিজৰাৰ পৰা যাৰ নাম হ'ব সালসাবিল ويطوف عليهم ولدان مخلدون إذا رأيتهم حسبتهم لؤلؤا منثورا আৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকল যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুট আহে وإذا رأيت ثم رأيت نعيما وملكا كبيرا আৰু তুমি যেতিয়া তাত দেখিবা তেতিয়া দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিশাল সাম্ৰাজ্য عاليهم ثياب سندس خضر واستبرق وحلوا أساور من فضة وسقاهم ربهم شرابا طهورا তেওঁলোকৰ আৱৰণ হ'ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু তেওঁলোক অলংকৃত হ'ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পবিত্ৰ পানীয় পান কৰাব إن هذا كان لكم جزاء وكان سعيكم مشكورا তেওঁলোকক কোৱা হ'ব নিশ্চয় এইটোৱে হৈছে তোমালোকৰ পুৰস্কাৰ আৰু তোমালোকৰ কৰ্ম প্ৰচেষ্টা আছিল প্ৰশংসাযোগ্য إنا نحن نزلنا عليك القرآن تنزيلا নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল কোৰআন অৱতীৰ্ণ কৰিছো فاصبر لحكم ربك ولا تطع منهم آثما أو كفورا এতেকে তুমি ধৈৰ্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা واذكر اسم ربك بكرة وأصيلا আৰু পুৱা গধূলি তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা ومن الليل فاسجد له وسبحه ليلا طويلا আৰু ৰাতিৰ একাংশত তুমি তেওঁৰ প্ৰতি সাজদা অৱনত হোৱা লগতে ৰাতিৰ দীৰ্ঘ সময়লৈকে তেওঁৰ পবিত্ৰতা ঘোষণা কৰা তথা তাসবিহ পাঠ কৰা إن هؤلاء يحبون العاجلة ويذرون وراءهم يوما ثقيلا নিশ্চয় সিহঁতে পৃথিৱীৰ জীৱনক ভাল পায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিৱসটোক উপেক্ষা কৰে نحن خلقناهم وشددنا أسرهم وإذا شئنا بدلنا أمثالهم تبديلا আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছো আমি যেতিয়াই ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰে বেলেগ কোনো জাতিক আনি পৰিৱৰ্তন কৰি দিম إن هذه تذكرة فمن شاء اتخذ إلى ربه سبيلا নিশ্চয় এইটো এটা উপদেশ এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে উভতি অহাৰ পথ বাছি লয় وما تشاءون إلا أن يشاء الله إن الله كان عليما حكيما আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহবা নিশ্চয় আল্লাহ মহাজ্ঞানী প্ৰজ্ঞাময় يدخل من يشاء في رحمته
يدخل من يشاء في رحمته والظالمين أعد لهم عذابا أليما তেওঁ যাক ইচ্ছা কৰে তাকেই তেওঁ ৰহমতৰ অন্তৰ্ভুক্ত কৰে আৰু জালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি